নমস্কাৰ বন্ধুসকল, এয়া মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত বিয়াৰ প্ৰধান অংশ জখলা আৰু চাং। এই জখলাটোত মুঠ 5টা খাপ থাকে আৰু চাংখনত মুঠ 5টা তৰপ থাকে। ঠিক তেনেকৈ উঠি যাবৰ কাৰণে এডাল ডাং দিয়া থাকে, মানে অৰ্থাৎ হেণ্ডেল দিয়া থাকে, যিটো মিচিঙত লাগজুন বুলি কয়। আৰু লগতে আমাৰ এই যিটো জখলা, এই জখলাটো মিচিং সমাজৰ তৰাপাতেৰে মেৰিওৱা হয় আৰু লগতে 5টা খাপত 5টা গাঁঠি তৰাপাতৰ পৰাই বনোৱা ৰছীৰে দিয়া হয়। ঠিক তেনেকৈ লাগজুন হঠাৎ হেণ্ডেলডালতো তৰাপাতেৰে মেৰিয়াই পেলাই 5টা গাঁঠি দিয়া হয়। আৰু আমি ওপৰ ফালে যদি চাওঁ, চাংখনতো ওপৰ ফালে আলি আই লৃগাং ব্যৱহাৰ কৰাৰ দৰে মেজেলা বন ব্যৱহাৰ কৰা হয় আৰু কপা তাত গুজি দিয়া হয়। আৰু বাকী সামগ্ৰীখিনি আমাৰ বাকী অসমীয়া সমাজত ব্যৱহাৰ কৰা সামগ্ৰীকে ব্যৱহাৰ কৰা হয়।